আমসু জিন্দাবাদ 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 গো ব্যাক গো ব্যাক গো ব্যাক মিস্টার শর্মা হাই 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 মিস্টার শর্মা বন্ধ করো বন্ধ করো বন্ধ করো ধর্মীয় রাজনীতি বন্ধ করো বন্ধ করো বন্ধ করো বাসি উচ্ছেদ করা ন চলিব ন চলিব ন চলিব উই ওয়ান্ট জাস্টিস 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 উই ওয়ান্ট জাস্টিস 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 নো জাস্টিস গো ব্যাক গো ব্যাক হিমন্ত সরকার গো ব্যাক বন্ধ করো বন্ধ করো পুনঃসংস্থাপন দিব লাগিব 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 উচ্চাদিত পুনঃসংস্থাপন দিব লাগিব 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 আমসু লংলে 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 আমসু জিন্দাবাদ 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 বিজেপি সরকার হাই 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 বিজেপি সরকার হাই 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 হিমন্ত সরকার গো ব্যাক গো ব্যাক গো ব্যাক হিমন্ত সরকার গো ব্যাক গো ব্যাক গো ব্যাক ধর্মীয় রাজনীতি বন্ধ করো বন্ধ করো বন্ধ করো। আজি গোটেই অসমৰ লগতে আমি আমচুৱে কোকৰাঝাৰ জিলা সমিতিও আজি সমদল ওলাইছোঁ। কাৰণ আপোনালোকে জানে যে কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে যি অবৈধ উচ্ছেদ চলি আছে ইয়াৰ বিৰোধিতা কৰিছোঁ। কাৰণ উচ্ছেদ চৰকাৰী ভূমি খালী কৰিব লাগে, চৰকাৰে ছিষ্টেমত যাওক, চৰকাৰী ভূমি খালী কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু এই মানুহখিনিক এই ৰ'দত বৰষুণত এই মানুহখিনিক যি অত্যাচাৰ কৰি আছে, এই মানুহখিনি ঘৰ দুৱাৰ ভাঙি দি যি গছৰ তলত মানুহখিনি ৰখি আছে, এই গৰমত স্কুলীয়া ছাত্ৰ আছে, ল'ৰা ছোৱালী আছে, সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছে, মহিলাসকলৰ যি অৱস্থা হৈছে আজি তাতে বাথৰুম নাই, কোনো টয়লেট নাই, এই মানুহখিনিৰ ওপৰত যি নিৰ্যাতন চলি আছে, এই নিৰ্যাতনৰ বিৰোধিতাৰে এই নিৰ্যাতন যাতে আগন্তুক দিনত হেমন্ত বিশ্ব চৰকাৰে কৰিব নোৱাৰে, সেই বিৰোধিতাৰে আমি আমচুৱে আজি গোটেই অসমৰ লগতে আজি সমদল ওলাইছোঁ। আৰু কিছুদিন আগত আপোনালোকে জানে যে বৈধ নথি পত্ৰ থকা প্ৰকৃত অসমীয়া ভাৰতীয় নাগৰিকক তেখেতসকলে যি পুছবেক কৰিছিলে, এই পুছবেকৰ বিৰোধিতাও আমি কৰিছোঁ। কাৰণ যদি পুছবেক কৰিছে, যদি বাংলাদেশ বৰ্ডাৰ পাৰ কৰি থৈ আহিছে, এই মানুহখিনি কিয় লৈ আহিব লগা হ'ল? যদি সেইখিনি ভাৰতীয়ই নহয় তেনেহ'লে কিয় লৈ আহিল, ঘূৰাই লৈ আহিল? ইয়াত আপোনালোকৰ জৰিয়তে এইখিনি প্ৰশ্ন কৰিব খুজিছোঁ। কাৰণ এই যধে মধে ভাৰতীয় নাগৰিকক হাৰাশাস্তি যি কৰি আছে বিজেপি চৰকাৰে, ইয়াৰ বিৰোধিতাৰে আমি আজি কোকৰাঝাৰ জিলা আমচুৱে সমদল ওলাইছোঁ। আৰু আগন্তুক দিনত এই উচ্ছেদ আৰু পুছবেকৰ দৰে এই ঘৃণনীয় কামবিলাক যদি চৰকাৰে বন্ধ নকৰে তেনেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন আমি গঢ়ি তুলিম। কাৰণ আপোনালোকে জানে এই উচ্ছেদৰ জৰিয়তে আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা বঞ্চিত হৈ আছে, এইসকলৰ শিক্ষাৰ ক্ষেত্ৰত হেমাহি কৰি আছে। হেমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়া আহিছিল তেতিয়াই কিন্তু ঢাল ঢুকুলি বজাইছিল যে আমি শিক্ষাৰ লগত একেলগে মোকাবিলা কৰিম, শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাম।